কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এটা কথা তেওঁলোকে আমি সোধা দেখা পাওঁ কমেণ্ট ছেকশ্যনত। সেই কথাটো হৈছে তেওঁলোকৰ যিটো চলিত মাহ আছে নৱেম্বৰ মাহৰ তেওঁলোকৰ দৰমহা আৰু বকেয়া, যিটো 3 মাহৰ বকেয়া এনাউন্স কৰা হৈছিলে, আৰু তেওঁলোকৰ কৰ্মচাৰীসকলৰ দৰমহা কেতিয়ালৈকে পাব, এই কথাটো আমি দেখিবলৈ পাইছোঁ কমেণ্ট ছেকশ্যনত। সেইকাৰণে এইটো একচুৱেলি স্পেচিফিক সেইটো টপিকৰ ওপৰতে আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তো আপোনালোকে জানে, প্ৰথমতে আমি বকেয়াৰ কথাটো কৈ লওঁ। বকেয়া সুধিছে যে প্ৰথম কিস্তিৰ বকেয়াটো কেতিয়া দিব কৰ্মচাৰী পেঞ্চনাৰসকলক। তো এইটো আপোনালোকে জানে যে ডিচেম্বৰ মাহৰ পৰাইহে আৰম্ভ হ'ব। ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী এই 3টা মাহত 3টা কিস্তিকৈ যিহেতু দিব, প্ৰথম কিস্তি আপোনালোকে 10 তাৰিখৰ ভিতৰত পাব। যিটো প্ৰথম কিস্তি আছে আপোনাৰ বকেয়াৰ 3 মাহৰ বকেয়াৰ প্ৰথম কিস্তিটো আপোনালোকে ডিচেম্বৰৰ 10 তাৰিখৰ ভিতৰত পাব, আৰু তাৰ পিছৰ কিস্তিবিলাক তেনেকৈ জানুৱাৰী, ফেব্ৰুৱাৰীত আপোনালোকৰ 2-3টা কিস্তি সেনেকৈ দি শেষ কৰি দিব। তাৰপিছত আহিলে আমি পেঞ্চনাৰসকলে সুধিছে, ফেমিলি পেঞ্চনাৰসকলে সুধিছে যে কেতিয়ালৈকে তেওঁলোকৰ পেঞ্চন ক্ৰেডিট হ'ব। আপোনালোকে এটা কথা জানে, এইটো হৈছে যিটো মাহ চলি আছে বৰ্তমান, এই চলিত মাহটো হৈছে 30 তাৰিখলৈকে, নৱেম্বৰৰ 30 তাৰিখলৈকে লাইফ চাৰ্টিফিকেট আপোনালোকে জমা কৰিব লাগে। যদি এতিয়ালৈকেও আপোনালোকে লাইফ চাৰ্টিফিকেট জমা কৰা নাই, তেতিয়াহ'লে আপোনালোকৰ পেঞ্চন দিলেই হ'ব। আৰু যিসকলে ধৰক আগতীয়াকৈ তেওঁলোকে জমা কৰিলে অলৰেডি, আৰু ইয়াতে এটা কথা থাকে, বিলবিলাক যদি নৱেম্বৰৰ 30 তাৰিখৰ ভিতৰত সকলোৱে যদি কৰে, তেতিয়া বিলবিলাক বনাই বা তেনেকুৱা ধৰণৰ যদি কৰে ডিপাৰ্টমেণ্ট ৱাইজ, তেতিয়াহ'লে আপোনালোকে এইটো মাহৰ নৱেম্বৰ মাহৰ পেঞ্চন, ফেমিলি পেঞ্চন আপোনালোকে ডিচেম্বৰত পাবলৈ সক্ষম হ'ব। 1ৰ পৰা 7ৰ ভিতৰত আপোনালোকে পাই যাব, কাৰণ এই মাহটো যিহেতু লাইফ চাৰ্টিফিকেটৰ কাম কৰা হয়, আৰু সেইকাৰণে লাইফ চাৰ্টিফিকেট কাম কৰাৰ পিছত বিল বনাওঁতে অকণমান দেৰি হয়। তো সেইকাৰণে আপোনালোকে ডিচেম্বৰৰ 1ৰ পৰা 7ৰ ভিতৰত পাব। আৰু দ্বিতীয়তে কৰ্মচাৰীৰ দৰমহা কেতিয়া পাব সেইটো কথাও বহুতে সোধা দেখা গৈছে, আৰু তেওঁলোকে কৰ্মচাৰীসকলেও দৰমহা তেওঁলোকে 1ৰ পৰা 7ৰ ভিতৰত তেওঁলোকৰ সেইবিলাক ক্ৰেডিট হ'ব। আৰু পেঞ্চনাৰসকলে বিশেষকৈ তেওঁলোকৰ আগে পিছে কি হয় যে 25 তাৰিখৰ পৰা পেঞ্চনবিলাক ক্ৰেডিট হৈ থাকে, 25 তাৰিখৰ পৰা তেনেকৈ 26-27 এনেকৈ পইচাবিলাক সোমায়, আৰু 30 তাৰিখৰ আগলৈকে প্ৰায়ভাগ পেঞ্চন হৈ যায়। কিন্তু এইবাৰ যিহেতু লাইফ চাৰ্টিফিকেট দিব লগা আছে, 30 তাৰিখলৈকে ডেট আছে, আৰু যদি কোনোবাই এতিয়ালৈকে কৰা নাই, বা কোনোবাই যদি 30 তাৰিখৰ পিছত যদি কৰে, তেতিয়াহ'লে কি হ'ব, তেওঁলোকৰ দৰমহাখিনি পেণ্ডিং হ'ব, হোল্ড হৈ যাব, পেঞ্চনখিনি হোল্ড হ'ব। তো সেইকাৰণে আপোনালোকে 30 তাৰিখৰ আগত আপোনালোকে যিটো ডেডলাইন দিয়া আছে, সেইটো এই মাহৰ ভিতৰত আপোনালোকে কমপ্লিট কৰি দিব, যিখিনি লাইফ চাৰ্টিফিকেটৰ কাম থাকে। আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকে চিন্তা কৰিবলৈ একো কথাই নাই। 1ৰ পৰা 7ৰ ভিতৰত পেঞ্চনবিলাক ক্ৰেডিট হ'ব, ফেমিলি পেঞ্চনবিলাক ক্ৰেডিট হ'ব, আৰু 1ৰ পৰা 7ৰ ভিতৰত কৰ্মচাৰী দৰমহাবিলাকো ক্ৰেডিট হ'ব। তো ঠিকে আছে, আপোনালোকে গম পালে, যিটো আমি অলৰেডি ডিএৰ কথাটো পাতিলোঁ, ডিএৰ বকেয়াটোৰ কথাও পাতিলোঁ, আৰু পেঞ্চন, ফেমিলি পেঞ্চন বা দৰমহা কেতিয়া ক্ৰেডিট হ'ব সেইখিনি কথাও পাতিলোঁ। আৰু যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।